আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত এপ্লাই কৰিছিল আৰু আত্মনিৰ্ভৰ আঁচনিত কোনো ভেৰিফিকেশ্যনো কমপ্লিট কৰি থৈছে, তো আহি গ'ল আপোনালোকৰ বাবে ভাল খবৰ। কাৰণ জুলাই মাহৰ শেষ প্ৰায় হৈছে, 2 দিন বাকী আছে। আগষ্ট মাহৰ প্ৰথম সপ্তাহত আত্মনিৰ্ভৰ আঁচনিৰ 2 লাখ টকাৰ এখন ফাইনেল লিষ্ট উলিয়াই দিয়া হ'ব। এই লিষ্টখনত যদি আপোনাৰ নাম থাকে, তো আপুনি অতি সোনকালে লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ 2 লাখ টকা। তো এই লিষ্টখন আপুনি কিদৰে চেক কৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। আপুনি প্ৰথমে সাৰ্চ কৰি ল'ব cmaa.gov.in। তাৰপিছত আপোনাৰ ইণ্টাৰফেচ খোল খাব। আপুনি যিটো অপশ্যন দেখা পাই আছে লগইন, এই লগইন অপশ্যনটোত আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি তলত দেখা পাইছে ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাত আপোনাৰ যিটো মোবাইল নম্বৰ দি আপুনি ৰেজিষ্টাৰ কৰিছে সেই নম্বৰটো তাত বহাই দিব। ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাই আপুনি তলত যিটো 2টা অপশ্যন দেখা পাইছে লগইন উইথ OTP, সেইটো আপুনি ক্লিক কৰি ল'ব আৰু কেপচাৰটো ফিল কৰি আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTP ঠাইখিনিত আপুনি OTP নম্বৰটো বহাই দিব। OTPটো বহাৰ পিছত আপুনি কেপচাৰটো ফিল কৰি ল'ব আৰু ছাবমিট OTPত আপুনি ক্লিক কৰি দিব। ছাবমিট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰফেচ খোল খাব। আপুনি ফিল আপ কৰা আপোনাৰ ফৰ্মখন তাত সম্পূৰ্ণ ওলাই যাব। আপুনি সাইডত দেখা পাব যে আপুনি ফিল আপ কৰা ষ্টেটাছখিনি তাত ছাবমিট হৈ আছে। বা আপোনাৰ যদি সেই ফৰ্মখন যদি হেৰাই গৈছে, আপুনি সাইডত থকা বটনটোত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ফাইনেল লিষ্টখন উলিয়াই দিয়াৰ সময়ত আপোনাৰ ষ্টেটাছ যিটো আছে সেইখন আপোনাৰ এপ্ৰুভ হৈ যাব, অন্যথা সেইখন একচেপ্ট বুলি তাত লেখা আহি যাব। সেইখিনি অহাৰ লগে লগে আপুনি বুজি পাব যে আপোনাৰ ফৰ্মখন একচেপ্ট হৈ গৈছে। তো আপুনি অতি সোনকালে এই টকাখিনি লাভ কৰিব পাৰিব। মোটামুটি এই সপ্তাহৰ ভিতৰতে এই লিষ্টখন উলিয়াই দিয়াৰ কথা আছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে অলপ হ'লেও উপকৃত হৈছে। যদি ভাল লাগে ভিডিঅ'টো, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। লগ পাম এনেধৰণৰ আৰু এটা ভিডিঅ' লৈ। ধন্যবাদ।